অন্য কিছুমান গুৰুত্বপূৰ্ণ ডেইলি ইউজ সেন্টেন্স লৈ আপোনালোকৰ বাবে এই ভিডিওটো প্ৰস্তুত কৰিছো আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পাব আৰু এই বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব আৰু এই ডেইলি ইউজ সেন্টেন্সবোৰৰ সহায়ত আপোনালোকে আপোনালোকৰ কমিউনিকেশ্যন স্কিল বা স্পোকেন ইংলিশ ইমপ্ৰুভ কৰিব পাৰিব গতিকে ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লৈ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত বা আপোনালোকে আপোনালোকৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাই প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লবলৈ যত্ন কৰক সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোৰ প্ৰথম বাক্যটো হল what goes to listen to her এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় এই বাক্যটোৰ অৰ্থ হয় তাইক শুনিলেনো কি হয় বা তাইৰ কথা শুনিলেনো কি হয় এনে ধৰণে আমি যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো what goes to listen to her ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে what goes to speak কলেনো কি হয় আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কৈ থাকো মই এটো কলেনো কি হয় what goes to speak কলেনো কি হয় ঠিক তেনে ধৰণে নেক্সট এটা বাক্য চাবলৈ যত্ন কৰো নেক্সট বাক্যটো হল what goes to ask হুদিলেনো কি হয় ধৰক আপুনি মোক কলে যে এটো নুহুদিব দেই মই আপোনাক কৈছো যে হুদিলেনো কি হয় তেতিয়া মই বাক্যটো ক'ব পাৰো what goes to ask হুদিলেনো কি হয় এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স চাও কি কৈছে I couldn't get through to you on the phone এই বাক্যটো চাও কি ক'লে I couldn't get through to you on the phone এই বাক্যটোৰ অৰ্থ হল I couldn't get through to you মই মানে আপোনাক লগ পোৱা নাছিলো বা আপোনাক লগ পাব পৰা নাছিলো on the phone মই ফোনত আপোনাক লগ কৰিব পৰা নাছিলো বা ফোনত আপোনাক কানেক্ট কৰিব পৰা নাছিলো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I couldn't get through to you on the phone বা on phone এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া চাও নেক্সট বাক্যটো চাও কি কৈছে how did you get through this difficult time এই বাক্যটো চাও কি কৈছে how did you get through this difficult time আপুনি এই কঠিন সময়খন কেনেকৈ পাৰ কৰালে বা কেনেদৰে পাৰ কৰিলে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো how did you get through this difficult time get through অৰ্থ হল কোনো এটা কঠিন সময় পাৰ কৰোৱা ঠিক আছে নেক্সট বাক্যটো কি কৈছে I can't hear you clearly your voice is jarring এই বাক্যটো চাও কি কৈছে I can't hear you clearly your voice is jarring ধৰক আপোনাক কোনোবাজন মানুহে ফোন কৰিছে আপুনি তেখেতৰ মাতটো শুনি পোৱা নাই মাতটো খেৰখৰাই আছে কৰকৰাই আছে আপুনি বুজিব পৰা নাই তেতিয়া আপুনি ক'ব পাৰে যে I can't hear you clearly মই আপোনাক স্পষ্টকৈ শুনা নাই your voice is jarring আপোনাৰ মাতটো খৰখৰাই আছে বা ভালকৈ অহা নাই কাটি আহিছে এনে ধৰণে ক'বলৈ যাওঁতে আমি jarring wordটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে could you please speak a louder এই বাক্যটো কি কৈছে could you please speak a louder আপুনি অকমান ডাঙৰকৈ ক'ব পাৰিব নেকি আপুনি আৰু অলপ ডাঙৰকৈ ক'ব পাৰিব নেকি এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো could you please speak a louder ঠিক আছে নেক্সট বাক্যটো কি কৈছে I'm getting another call এই বাক্যটো কি কৈছে I'm getting another call মোৰ এটা অন্য ফোন আহি আছে ধৰক আপোনাৰ লগত মই কথা পাতি আছো তেতিয়া ধৰক ৱেটিংত মোৰ এটা ফোন আহিছে তেতিয়া মই আপোনাক ক'ব পাৰো যে I'm getting another call মোৰ এটা অন্য ফোন আহি আছে এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে could you please hang up the call এই বাক্যটো কি কৈছে could you please hang up the call আপুনি ফোনটো কাটি দিব পাৰিব নেকি অনুগ্ৰহ কৰি আপুনি ফোনটো কাটি দিব পাৰিব নেকি এই কাটি দিয়াৰ কাৰণে আমি hang up wordটো ব্যৱহাৰ কৰিব পাৰো আমি বাক্যটোত অনুৰোধ কৰিছো তেতিয়া আমি কৈছো যে could you please hang up the call আপুনি অনুগ্ৰহ কৰি বা কৃপা কৰি ফোনটো কাটি দিব পাৰিবনে এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে I had a hunch that it would not be easy এই বাক্যটো কি ক'লে I had a hunch that it would not be easy I had a hunch অৰ্থ হ'ল মই গম পাইছিলোৱে মই জানিছিলোৱে এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় মই গম পাইছিলোৱে মই জানিছিলোৱে এনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো I had a hunch that it would not be easy মই গম পাইছিলোৱে এটো সহজ নহব বুলি এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকো সো এনে ধৰণৰ বাক্যখিনি যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি I had a hunch বা he had a hunch এনে ধৰণে আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাবলৈ যত্ন কৰো নেক্সট এক্সাম্পলটো চাও কি কৈছে I had a hunch এই বাক্যটো কি কৈছে I had a hunch that she would cheat you এই বাক্যটো কি ক'লে I had a hunch that she would cheat you মই গম পাইছিলোৱে মই জানিছিলোৱে she would cheat you তাই তোমাক ঠগিব মই গম পাইছিলোৱে তাই তোমাক ঠগিব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো I had a hunch that she would cheat you
ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স চাও কি কৈছে she is aware of her mistake এই বাক্যটো চাও কি কৈছে she is aware of her mistake তাই ভুলৰ প্ৰতি সাৱধান তাইৰ ভুলৰ প্ৰতি সাৱধান ভুলক লৈ সাৱধান বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কলো she is aware of her mistake তাই মানে নিজৰ ভুলখিনিক লৈ সাৱধান হৈ থাকে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I am aware of my duties মই মোৰ ডিউটিক লৈ সতৰ্ক মই মোৰ ডিউটিৰ কথা জানো মই মোৰ ডিউটিক লৈ সতৰ্ক এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো I am aware of my duty মই মোৰ ডিউটিক লৈ সতৰ্ক বা মই মোৰ ডিউটিৰ কথা জানো এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে you will ask for trouble এই বাক্যটো চাওক কি ক'লে you will ask for trouble তুমি মানে বিপদ মাতিবা আমি কেতিয়াবা আমাৰ বন্ধু বা আমাৰ ঘৰৰ কাৰোবাক কওঁ যে তুমি বিপদ মাতিবা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো you will ask for trouble তুমি বিপদ মাতিবা এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে where is he gone তেওঁ কলৈ গুচি গ'ল আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কওঁ তেওঁ কলৈ গুচি গ'ল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব where is he gone মানে হ'ল তেওঁ কলৈ গুচি গ'ল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে when are you done এই বাক্যটো চাওক কি ক'লে when are you done এই when are you done ৰ অৰ্থ হ'ল তুমি কেতিয়া আজৰি হলা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো when are you done তুমি কেতিয়া আজৰি হলা ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে let me get rid of it এই বাক্যটো চাওক কি ক'লে let me get rid of it মোক এইটোৰ পৰা পৰিত্ৰাণ পাব দিয়া মোক এইটোৰ পৰা আজৰি হ'ব দিয়া মোক এইটোৰ পৰা পৰিত্ৰাণ পাব দিয়া এনে ধৰণে যেতিয়া আমি ক'ব লগা এনেকুৱা ক্ষেত্ৰত পৰিত্ৰাণ পোৱাৰ বাবে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰো সেইটো হ'ল get rid of সো মই বাক্যটো ক'লো let me get rid of it মোক এইটোৰ পৰা পৰিত্ৰাণ পাব দিয়া আজৰি হ'ব দিয়া এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে it's not up to the mark ধৰক আপুনি কিবা এটা বস্তু কিনি পেনে কৈছে এইটো সঠিক নহয় এইটো সম্পূৰ্ণৰূপে ভাল নহয় এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো it's not up to the mark বা it is not up to the mark ৰ অৰ্থ হ'ল সম্পূৰ্ণৰূপে যেনে ধৰণে ভাল হ'ব লাগিছিল তেনে ধৰণে ভাল নহয় বুলি কওঁতে আমি বাক্যটো ক'লো it is not up to the mark ঠিক আছে এতিয়া চাও আমি লাষ্ট সেন্টেন্সটো কি কৈছে I was completely shocked এনে ধৰণে বাক্য আপোনালোকে নিশ্চয় বিভিন্ন ভিডিও আদিত শুনিবলৈ পায় কয় যে I am completely shocked বা I was completely shocked মানে হ'ল মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিলো আপুনি মানে হতভম্ব হৈ পৰিছিল হতবাক হৈ পৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো I was completely shocked আশা কৰো এই ভিডিওটো যিকেইটা সেন্টেন্স ইনক্লুড কৰিলো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আপোনালোকৰ বাবে উপযোগী হৈছে আৰু প্ৰত্যেকটো সেন্টেন্স আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে